লাইন নাই আছে ৰ'ব লাইটটো দি লওঁ আগতে গুড মৰ্নিং কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোকে ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আগফালে গৈ পেলাই অকণমান বহি আছিলোঁ ধুনীয়া বতাহ মিলিছে তো ভাবিলোঁ কি এটা ভ্লগে বনাওঁ নেকি তো সেইটো কাৰণে মোবাইলটো হাতত লৈ পেলাই ৰুমলৈকে আহিলোঁ কাৰণ আগফালে তেনেকৈ বনাব ভালো নালাগে বহুত গাড়ী মটৰ মানুহবোৰ অহা যোৱা কৰি থাকে সেয়ে মই ভিতৰলৈকে আহিলোঁ আৰু মৰমে আমাৰ এতিয়া ভাত খাই আছে এনেকৈ আজি এয়া চাওক ডাইনিঙতো নাখায় ক'তো নাখায় এনেকৈ বহি লৈ পেলাই ভাত ইয়াতে অকণমান ফ্ৰাইড ৰাইচ বনাই দিছোঁ उसका बचपन का शेयर है बोला है तो फ्राइड राइस অকণমান বনাই দিছোঁ আৰু যোৱাকালি আমি আজি ৰাতিপুৱা বহুত লেটকৈ উঠিলোঁ মই 9:25 উঠিছোঁ মোৰ চকু ক'লা হৈ আছে নেকি এইখিনি কিয় ক'লা নহয় কালিতো আইলাইনাৰ লগোৱা নাছিলোঁ কি হ'ল কিয় বা কি কাৰণত জানেনে যোৱাকালি ফাংচন চালোঁ আমাৰ বৰিপাৰা ফিল্ডতে আহিছিলে ছিংগাৰ এজন বিহু পাতিছিলে মানে তো তাতে নামটো কি আছিলে জানো আচুৰ্য বৰপাত্ৰই আহিছিলে বহুত ভাল লাগিছে কিন্তু ল'ৰাজন দেখিলে এনেকুৱা লাগে ক্লাছ 9-10ত পঢ়া ল'ৰা নেকি কিন্তু অলপমান এজ হৈছে বিয়া পাতিছে ল'ৰাজনে কিন্তু দেখাত তাৰমানে তেনেকুৱা লাগে আৰু ড্ৰেছযোৰো তেনেকুৱা কৰিছে প্ৰথমতে কোনো মানুহকে ভাল নালাগে তেওঁ যেতিয়া মানে ষ্টেজত উঠিছে মই কৈ আছোঁ মোৰ ওচৰৰ এজনীক কৈ আছিলোঁ ভাল লগা নাই তেওঁ ড্ৰেছটোও ভাল লগা নাই বুলি কৈ আছিলোঁ কিন্তু যেতিয়া তেওঁ গান গাইছে যেতিয়া মানে কথা পাতিছে ৰাইজৰ লগত ইমান ভাল লাগিছে বহুত ভাল লাগিছে আৰু এনি টাইম ল'ৰাটো নাচি থাকে কি নানাচিব ইমান লিন থিন একেবাৰে পাতল এনি টাইম মানে সি এনেকৈ নাচি গানবোৰ গাই থাকে বহুত ভাল লাগিছে তেওঁ আৰু আগুৱাই যাওক মই সেইটোৱে কামনা কৰোঁ বহুত ভাল লাগিছে সঁচাকৈ আৰু ফাংচন চাই আমাৰ মৰমে কৈ আছে মোক 2:10 তেতিয়া মানে মৰমে কৈ আছে যে মা এই কৰোঁ যাওঁ মোৰ টোপনি লাগিছে বুলি কৈছে তো মই মানে কি এটা বিহু এনেইতো গানবোৰ গাইছে কিন্তু এটা বিহু মানে শুনিব বহুত ইচ্ছা আৰু মই বিহু বহুত ভাল পাওঁ তো মৰমক কৈছোঁ ৰ'বাচোন অকণমান সময় ৰ'বা তেওঁৰ লগতে আৰু এজনী ছোৱালী আহিছিলে তাইৰ নামটো মই কিন্তু পাহৰিছোঁ দেই তো তাইও গালে তাইকো বেয়া লগা নাই আৰু এজনী ছিংগাৰ আহিছে নহয় ইমান ফিগাৰটো ধুনীয়া নহয় ইমান শ্লিম ওখ ছোৱালীজনী বোকা একদম স্কিনটো ইমান মানে কি ক'ম আৰু বহুত ধুনীয়া বহুত ভাল লাগিছে যিয়ে নহওক তাৰপিছতে মৰমে কি কৰিলে আহিব বুলি ক'লে কোৱাৰ পিছতে মই কৈছোঁ বিহু এটা চাই যাওঁ তাৰপিছত লাগে যাম তাৰপিছত চালোঁ নাই বিহুটো গোৱাই নাই বেয়াও লাগিল তাৰ মুখৰ ফালে চাই পেলাই তাৰপিছত কৈ আছোঁ বোলা নহ'লে যাওঁ আৰু ভাবোঁ আৰে 2:10 হৈছে এতিয়াতো ৰাতি যদিও ওচৰতে একেবাৰে ওচৰতে আমাৰ বেছি দূৰ নহয় তো তথাপিও আমাৰ ইয়াতে মানে কেনেকুৱা হয় ৰাতি মানে মানুহ অকলে আহিলে আপোনাৰ বেগখনে কাঢ়ি ৰাখিব আৰু মোবাইল চোবাইল গোটেই কাঢ়ি ৰাখিব সোণৰ বস্তু পিন্ধিলেতো আৰু ক'বই নালাগে তো মইতো কালি একো মানে সোণৰ বস্তু পিন্ধি যোৱা নাছিলোঁ তো মই সেইটো নহয় মানে মোৰ এনেই ভয় লাগিছে কাৰণ ল'ৰা তেনেকৈ থাকিলে ভাল নালাগে বহুত ল'ৰা ঘূৰি থাকে তেনেকুৱা কাৰ ক'ত কেতিয়া কি হয় নিজৰ বিপদৰ হেৰিৰ পৰা আগতীয়াকৈ সাৰিব পাৰিলে ভাল তো সেনেকৈ এই কৰি পেলাই মই মৰমক কৈছোঁ ইমান ৰাতি অকলে যাব মোৰ ভয় লাগিছে নাযাওঁ বুলি ৰাস্তালৈকে কিন্তু আহিছোঁ আহি পেলাই এইফালে চালোঁ সেইফালে চালোঁ কোনোবা পাওঁ নেকি তেনেকৈ আমাৰ কলনীৰ মানুহ কাকো দেখাও নাই এজনী ছোৱালীক আমাৰ ওচৰৰ ছোৱালী এজনীক দেখা পাইছিলোঁ তাইক সুধিলোঁ তাই কৈছে বিহু ফাংচন শেষ হোৱাৰ পিছত মই যাম বুলি ক'লে তো তেনেকৈ থাকি মই মৰমক কৈছোঁ আমি আৰু অকলে নাযাওঁ ভয় লাগে এই কৰোঁ তোমাক কিবা এটা খোৱা দি দিওঁ চিপছ এটা মানে কিনিলোঁ কুৰকুৰি কিনি পেলাই দুজনে খালোঁ ফিল্ডত অকণমান সময় থাকিলোঁ 5-10 মিনিট থাকিলোঁ থাকি পেলাই আকৌ গৈ পেলাই বহিছোঁ
বহি পেলাই তাৰপিছতে আমাৰ সন্মুখত বহি আছিলে আমাৰ পাঠকদাৰ বৌ তো মই মানে সেইফালে লক্ষ্য কৰি আছোঁ বৌ উঠিলে মই উঠিম বৌ মানে আমাৰ কলনীৰ পৰা অলপমান আঁতৰত থাকে অলপমানত আঁতৰত তো মই মানে পাঠকদাৰ বৌৰ ফালে লক্ষ্য কৰি আছোঁ বৌ কেতিয়া উঠিব বৌ উঠিলে মই উঠিম তেনেকুৱা ভাবি আছোঁ যেতিয়া বৌ উঠিছে লগে লগে মই দৌৰি গৈছোঁ মানে গৈ পেলাই কৈছোঁ যে বৌ যাব নেকি ঘৰত কৈছে অঁ মই কৈছোঁ ব'লক তেতিয়াহ'লে তো তেনেকৈ বৌৰ লগতে আহিলোঁ বহুত দীঘলীয়া হ'ল কথাখিনি কওঁতে আৰু এইকেইদিন মানে আপোনালোকৰ লগত ফেচ টু ফেচ তেনেকৈ কথা পতা নাই বহুত দিন হৈ গ'ল মোৰ এনেকুৱা লাগিছে যদিও মই সেইদিনাখন ভ্লগটো দিছোঁ মই ভইচ অভাৰ কৰি দিছোঁ আৰু মোৰ তেনেকৈ মানে ভাল লগা নাই যিয়েই নহওক মই যোৱাকালিৰ বিহুৰ ফাংচনৰ কেইটামান মই ক্লিপছ কেইটামান মই ৰাখি দিছোঁ সেইকেইটা দেখাম আৰু আমাৰ মৰমে বহুত এনজয় কৰিছে বহুত মোৰ নিচিনা সিও মানে ফাংচন চোৱাত ভাল আৰু বিহু ফাংচন বুলি ক'লে মই একেবাৰে পাগল আগতেও মানে কি কৰিছিলোঁ বিহু ফাংচনত কৈছোঁ আপোনালোকক মই আগৰ ব্লগত কৈছোঁ মানে বিহু ফাংচন ৰাতিপুৱাই দিয়া মই ছোৱালী তেনেকুৱা তো মৰমাই যেতিয়া মোক কালি কৈ আছে যে মা নোযোৱা নেকি তেতিয়া মই কৈছোঁ মইতো এতিয়া নাযাওঁ মই একেবাৰে ৰাতিপুৱাইহে যাম তেনেকৈ হৈছিলোঁ কিন্তু মিছা কৈছোঁ কাৰণ মোৰ কাৰণে অকল চালে নহ'ব এতিয়া মোৰ ল'ৰা আছে যেতিয়া ল'ৰাৰ কাৰণে চাব লাগিব এতিয়া মোৰ সৰু বাইদেউ ফোন কৰিছে তো এতিয়াৰ কাৰণে ৰাখিছোঁ আকৌ নেক্সট অলপ পিছত আকৌ লগ পাম আপোনালোকক ঠিক আছে বাই বাই এতিয়াৰ কাৰণে Good